নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন, মই আজি পাকঘৰলৈ আহিছোঁ। পাকঘৰত কি বনাওঁ, এইফালে এয়া হাঁহ মাংস বনাবলৈ লৈছোঁ। তাৰ বাবে মই পিঁয়াজ এটা কাটি লৈছোঁ, এইফালে জলকীয়া দুটা, আৰু এইফালে তেজপাত, বিলাহী দুটা লৈছোঁ, আৰু এইফালে আলু আপোনালোকে বাকলি নুগুচোৱাকৈ খায় নে নাখায় কমেণ্ট কৰি জনাবচোন। আৰু এইফালে নহৰু বটা। আৰু বিশেষ পাউডাৰ মছলা আমি নিদিওঁ, পাউডাৰ মছলা নাখাওঁ, মানে এনেকেই আৰু আমাৰ এইখিনি মছলা থাকিব আৰু পাঁচফোৰণ থাকিব, বাকী মছলা আমি ব্যৱহাৰ নকৰোঁ। এইফালে কেৰাহীখন পাতিছোঁ, প্ৰায় গৰম হৈছে, মই তেল দি লওঁ। এয়া পাঁচফোৰণ অলপ দি দিলোঁ। ইয়াৰ পাছতে আদাখিনি দি দিলোঁ। আদা নহৰু গোন্ধটো ধুনীয়াকৈ ওলাইছে। এতিয়া মাংসখিনি দি দিছোঁ। হাঁহৰ মাংসত কিন্তু জালুকৰ গুড়া অকণমান নিদিলে হাঁহৰ মাংস অকণ সম্পূৰ্ণ নহয়। জোখমতে নিমখ অলপ দি দিলোঁ। এইবাৰ তেজপাত, জলকীয়া আৰু তেজপাত দি দিলোঁ। হালধি, জালুক দুটা দি দিলোঁ। ইয়াত হালধিটো আগতীয়াকৈ দিলে মাংসখিনি অলপ ৰঙচুৱা বৰণ দেখে, কিন্তু হাঁহৰ মাংস অলপ ক'লা হ'লেহে বেছি টেষ্টি যেন লাগে, ভাল লাগে দেখিবলৈ। হাঁহৰ মাংস অলপ ক'লা বৰণটো হ'লে ভাল লাগে, সেইকাৰণে জালুক অলপ দি দিছোঁ। এতিয়া নিমখ হালধি দিয়া হৈ গ'ল, ঢাকনখন লগাই দিওঁ। আলুখিনি দি লৰাই দিয়াৰ পাছত বিলাহীখিনি দিছোঁ। বিলাহীখিনি গলিব লাগিব, তেতিয়া ভাল লাগে দেখিবলৈ। পানী অলপ দি দিয়াৰ পাছত এতিয়া ধুনীয়াকৈ উতলটো আহিলে এয়া ৰেডি হৈ গৈছে হাঁহৰ মাংস। একদম টেষ্টি ধুনীয়া গোন্ধ এটা আহিছে, বহুত ভাল লাগিছে। আপোনালোকে চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইবাৰ এয়া পৰিৱেশনৰ কাৰণে ৰেডি কৰি ল'লোঁ। ধুনীয়াকৈ থালিখন ৰেডি কৰি লৈছোঁ।
এইফালে এয়া জাতিলাও আগ আলু আৰু কণ বিলাহী দিয়া, এইফালে মাছ, এইফালে জলকীয়া নিমখ, এইখিনি হাঁহৰ মাংসখিনি আৰু এইফালে মাছৰ ঔটেঙা দিয়া জোল, এইফালে দাইল। কেনেকুৱা পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। হাঁহৰ মাংসকণ দেখি আপোনাৰ জিভা পানী পৰিছেনে? ঔটেঙা মাছৰ জোল সোৱাদেই অনন্য, নহয়নে? আপোনালোক সকলোৱে কুশলে থাকক তাৰে কামনা কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ যাচিছোঁ অশেষ ধন্যবাদ আৰু নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই, ধন্যবাদ।